হেল্ল' বন্ধু, আজিৰ ভিডিঅ'খন গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আহক ফাৰ্ষ্টতে আমি চাই লওঁ আজিৰ ফৰ্চকইনৰ আপডেটখিনি কি আছে। ফৰ্চকইন আজি কিমান ৰেট আছে, কিমান চেলিং হৈছে। ইয়াত চাব পাৰিছে ফৰ্চকইন FMS 1.4859 ডাই আৰু ওৱান ডাই আছে 0.67 FMS। গতিকে চাব পাৰিছে একোটা ফৰ্চকইন আমাৰ ডাই হিচাপত ধৰিবলৈ গ'লে প্ৰায় $1.48 হ'লে আমাৰ এটা ফৰ্চকইন পোৱা যায়। আৰু হোল্ডাৰ্ছটো চাব পাৰিছে 2,18,565টা আমাৰ হোল্ডাৰ্ছ হৈছে। আৰু কাৰেণ্ট ছাপ্লাইটো চাব পাৰিছে 39,28,714টা কইনছ। গতিকে এইটো ফুল ছাপ্লাই চাব পাৰিছে 46,80,14,286টা কইনছ। আমাৰ ডেইলি 5 পৰা 20 লাখ ফৰ্চকইন ডেইলি চেলিং হৈ আছে। গতিকে আমি অতি সোনকালে ফৰ্চকইনখিনি কিনি হোল্ড কৰিব দৰকাৰ আছে, কাৰণ আমাৰ ফৰ্চকইন অ'পেন মাৰ্কেটত আহিবলৈ আৰু বেছি দিন নাই। গতিকে আমাৰ হাতত অলপো সময় ধৰিবলৈ অলপ মাত্ৰ সময় আছে। গতিকে এইখিনিতে আমাৰ যি কৰিব লাগে কৰিব লাগিব। গতিকে অলপ চিৰিয়াছ হওক যদি ফৰ্চকইন আপুনি কিনিব বিচাৰে, কাৰণ ফৰ্চকইনৰ মাজেদি আপুনি হয়তো 6 মাহতে কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। কাৰণ এইটো আমাৰ বাস্তৱসন্মত। ক্ৰিপ্ট'কাৰেঞ্চিৰ বিষয়ে যদি আপোনাৰ অলপো নলেজ আছে তেনেহ'লে আপুনি নিশ্চয় গম পায়। গতিকে আহক আমি চাওঁ আমাৰ ফৰ্চকইনত কেনেকৈ আমাৰ কিনে ফৰ্চকইন, কেনেকৈ আমাৰ মেটাভাৰ্ছৰ লেভেল এক্টিভেট কৰে, কেনেকৈ আমাৰ NFT কেনেকৈ আমাৰ হোল্ড কৰে। গতিকে আজি বিস্তাৰিত এই ভিডিঅ'খনতে আপুনি পাই যাব। আৰু ভিডিঅ'খন ভাল লাগিলে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী সকলো আপডেট আপুনি সকলোতকৈ আগত পাই যায়। গতিকে আপুনিও যদি ইয়াৰ বিষয়ে ইণ্টাৰেষ্টেড হয়, আপুনিও অলপ চিৰিয়াছলি হওক। ফৰ্চকইনটো চাব পাৰিছে $1.49। গতিকে এক ফৰ্চকইন ধৰিবলৈ গ'লে এটা ফৰ্চকইন আমাৰ $1.5 হৈ গৈছে। মাত্ৰ $0.25 লঞ্চ হৈছিল, মানে 20 টকাত লঞ্চ হৈ আজি 125 টকামান হৈ গৈছে। আৰু এতিয়া আহক চাই লওঁ আমাৰ ফৰ্চকইন কেনেকৈ কিনিম। আৰু মেটাভাৰ্ছৰ যিহেতু আমাৰ আইডিটো লগ ইন কৰিবলৈ আমাৰ যিকোনো এজনৰ লিংকৰ দৰকাৰ। গতিকে আমাৰ লিংকটো অতি গুৰুত্বপূৰ্ণ। যিকোনো মানুহৰ লিংকতে আপুনি এক্টিভেট কৰিব পাৰে আপোনাৰ আইডিখন। আৰু এইটো ৰিচিভিং ৰিৱাৰ্ডছ FMS আপুনি কিমান ডলাৰত আপুনি ইনকাম ল'ব নে ফৰ্চকইনত ল'ব পাৰে। এইটো এক্টিভ চাইছে 50 ডাই দি মোৰ এইটো এক্সটেনশ্যন কৰা হোৱা নাছিল। গতিকে এইটো 50 ডাই আহিছে। ফাৰ্ষ্টতে মই $10তে এক্সটেনশ্যন কৰিব পাৰিলোঁ হয়, গতিকে সময় মিলা নাই। গতিকে এইটো বাঢ়ি গৈছে। আপুনি ফৰ্চকইনৰ কোনটো টায়াৰ আপুনি কিনে এইটো আপোনাৰ ডিচিশ্যন। 9টা টায়াৰ আছে। গতিকে আপুনি যিমান বেছি কিনিব ইমান বেছিয়ে ভাল। গতিকে মই টকাৰ অলপ প্ৰব্লেমত মাত্ৰ এক ডাই টায়াৰ 1টো কিনিছোঁ। আপুনি এনে ভুল নকৰিব আৰু বেছিকৈ কিনক, যাতে আপোনাৰ প্ৰফিটটো বেছিকৈ আহে। আৰু ফৰ্চকইনটো এতিয়া অ'পেন মাৰ্কেটত জানেই বেছি দিন নাই। আৰু আমাৰ হোল্ডাৰ্ছ হৈ গৈছে বহুতো 2 লাখৰ ওপৰত আমাৰ হোল্ডাৰ্ছ আছে। ইয়াত আমি ফৰ্চকইনখন ৰিটেনশ্যন কৰিব পাৰোঁ। এক্সটেনশ্যন কৰিবলৈ আমাৰ ইয়াত আহিব লাগে। এইটো ফুল পেকেজ আপোনাৰ 100 ডাইৰ টোটেল কইনছ আছে। এইটো 50 ডাই দি এক্সটেনশ্যন কৰিবলৈ আমাৰ ডলাৰ দিও কৰিব পাৰোঁ। 33.65 FMS দি আমি এক্সটেনশ্যন কৰিব পাৰোঁ। ইয়াত এপ্লাই কৰি দিলে হৈ যাব। গতিকে আহক নেক্সট পাৰ্টটো চাই লওঁ।
এতিয়া আমি চাই ল'ম আমাৰ মেটাফৰ্চৰ যিটো ID কিমান লেভেল আপুনি কিনিবলৈ আপোনাৰ ব্যৱস্থা হ'ব পাৰে, আপুনি কিমান আপুনি লেভেলটো কিনিলে আপোনাৰ ভাল হয় এইটো চাই লওক। গতিকে মই লেভেল 6 লৈকে কিনিছোঁ, আৰু আপুনি যদি পাৰে 6 নহয় আপুনি 12টো কিনিব পাৰে, আপোনাৰ ডিচিশ্যন। চাব পাৰিছে মোৰ 6 লৈকে এক্টিভেট হৈ আছে, আৰু 6 লেভেলৰ দাম $320, টকাত হিচাপ কৰিলে প্ৰায় 30,000 টকা। চাব পাৰিছে টেকটাইল ৰয়েলিটি গোটেইখিনি ইয়াত দেখুৱাইছে NFT। এইটো আপোনাৰ চাৰ্কল হয়, এইটো দিয়ে আপোনাৰ মেইন ষ্টাৰ্ট ইনকামৰ। ফাৰ্ষ্টতে আপুনি যেতিয়া লেভেল কিনি আপুনি যেতিয়া ৰেফাৰ কৰিব, এইটো প্ৰত্যেকটো চাইকেলৰ পৰাই আপুনি টকা ইনকাম পাই যাব। এইটো লেভেল 1, এইটো লেভেল 2, টোটেলি মোৰ এইটো 11 বাৰ ৰিচাইকেল হৈছে। গতিকে যিমান ৰিচাইকেল হ'ব ইমান আপলাইনৰ আমাৰ ভাল হয়, আপলাইনৰ তাত ডাইৰেক্টলি টকা গুচি যায় ডলাৰটো। এইটো মই আগতে ভিডিঅ' বনাই দেখুৱাইছিলোঁ আপোনাক, নিশ্চয় আপুনি কিবা এটা ধাৰণা ইয়াৰ পৰাও ল'ব পাৰিছে। এইটো লেভেল 5 চাব পাৰিছে, $80 আমাৰ এক্টিভেট কৰিব লাগে। এইটো লেভেল 6, এইটো চাব পাৰিছে মোৰ $320 মোৰ টোটেল আইডিটোৰ দাম আছে। গতিকে এইটো অট'মেটিকে মোৰ লেভেলখিনি বাঢ়িছে। আৰু ফাৰ্ষ্টতে যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ বিজনেছখন 4 লেভেলৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, আৰু আজি 6 লেভেলকৈ পাইছোঁ। গতিকে এইটো চাব পাৰিছে এই 12 নম্বৰ লেভেলটো 10,240টা আমাৰ ডলাৰৰ দৰকাৰ 12 নম্বৰ আমাৰ লেভেলটো কিনিবলৈ। গতিকে এইটো আমাৰ এনেকুৱা মানে ব্যৱস্থা নাই যে আমি 12 নম্বৰ 10 নম্বৰ অতি সোনকালে কিনি ল'ম। আমি বিজনেছৰ মাধ্যমেদি আমি আগবাঢ়ি গৈ আমাৰ লেভেলখিনি এক্টিভেট কৰিব লাগিব। গতিকে আহক এতিয়া নেক্সট আমি চাই লওঁ আমাৰ মেটাফৰ্চত কিমানটা মোৰ হোল্ডাৰ্ছ আছে, পাৰ্টনাৰ আছে। মই 1 লাখ টকা প্লাছ 90+ মই ইনকাম কৰিছোঁ মেটাফৰ্চৰ পৰা। গতিকে মোৰ মাত্ৰ 4টা পাৰ্টনাৰ আছে, চাব পাৰিছে 4টা পাৰ্টনাৰৰ পৰাই মোৰ সম্ভৱ হৈছে প্ৰায় 90+ ইনকাম কৰিবলৈ। ইয়াত চাব পাৰিছে পাৰ্টনাৰটো, আৰু ফৰ্চ আইডিটো ইয়াত আছে। গতিকে আপুনিও যদি মেটাফৰ্চত অলপ মাত্ৰ 3-4টা পাৰ্টনাৰ দিও আপুনি লাখ টকা ইনকাম কৰিবলৈ সক্ষম হ'ব। তো আপোনাৰ কেপাচিটিহে আপোনাৰ ইনকাম। অলপ ব্ৰেইন খটালে আমাৰ এই বিজনেছখন অতি সোনকালে আমি অতি সহজতে কৰিব পাৰিম। অলপো টেনশ্যন কৰিবলৈ দৰকাৰ নাই। যোনে মাত্ৰ মোবাইলটো চলাব পাৰে তেখেতৰ কাৰণে এই বিজনেছখন। গতিকে ইয়াত ভয় খাবলৈ দৰকাৰ নাই, লেডিজ জেণ্টছ সকলোৱে কৰিব পাৰে বিজনেছখন। আমাৰ 18 বছৰ হ'লে যে বিজনেছ কৰিব পাৰিব বা বেলেগ কিবা নহয়, এইটো ইয়াত একোৱে নাই। আপুনি যদি 5 বছৰৰ মানুহ হয় তথাপিও আপুনি যদি ইচ্ছা কৰে বিজনেছখন কৰিব পাৰে। তো আপোনাৰ মাইণ্ডলি কথা। ইয়াত ৰয়েলিটি NFT চাব পাৰিছে, মোৰ এইটো 1 নম্বৰটো জাষ্ট দেখুৱাইছে। ইয়াত আচলতে ৰয়েলিটি NFT আমাৰ ডাঙৰ যিসকল আমাৰ বিজনেছমেন আছে তেওঁলোকে মানে বেছিকৈ পাই আছে, আমাৰ তেনেকুৱা আচলতে অহা নাই। টোটেল পাৰ্টনাৰটো চাব পাৰিছে NFTৰ 44টা, আৰু ৰিচাইকেল 6 বাৰ হৈছে। এইটো বিস্তাৰিত চাই লওক, শ্ব' মাৰিছোঁ। এইটো জাষ্ট NFT
লেভেল 0 গতিকে এইটো মোৰ নাই আৰু কাৰণ মোৰ লেভেল কম মেটাভাৰ্ছত আমাৰ 14টা ফৰ্মুলা আছে ইনকাম কৰিবলৈ গতিকে গোটেইখিনিৰ পৰা আমাৰ ইনকাম আহে গতিকে আমাৰ অলপ এক্টিভ থাকিব দৰকাৰ কাৰণ বিজনেছটোতো আমাৰ এনে যেনে তেনে বিজনেছ নহয় ইউটিউবতো বহুতো বিজনেছৰ ভিডিঅ' আপুনি পাই যাব কিন্তু মেটাভাৰ্ছৰ নিচিনা ইমান ভাল এটা বিজনেছ ইমান কেৰিয়াৰ বনোৱা বিজনেছ আজিলৈকে ময়ো নিজেই পোৱা নাই গতিকে মই 1 বছৰ ধৰি ৰিচাৰ্জ কৰি আছোঁ আৰু গতিকে সবতকৈ বেষ্ট বিজনেছটো আমাৰ মেটাভাৰ্ছৰ বিজনেছটো পাইছোঁ ইয়াত ক্ৰিপ্টোৰ পৰা এভৰিথিং আমি ইয়াত বিজনেছ কৰিব পাৰোঁ মেটাভাৰ্ছৰ লিংকটো ডিছক্ৰিপশ্যনত পাই যাব আৰু কণ্টেক্ট নম্বৰো পাই যাব অতি সোনকালে আমাৰ লগত যোগাযোগ কৰক থেংক ইউ